শ্ৰীৰামচন্দ্ৰৰ প্ৰতি হনুমানৰ ভক্তি প্ৰদৰ্শন। ৰামে হনুমানক ক'লে, হে বীৰ হনুমান, তুমি মোৰ কথা শুনা। তোমাৰ সমান বীৰ কতোৱেই দেখা নাই। কেনেকৈ তুমি সাগৰৰ পাৰলৈ গমন কৰিলা তাৰ বিৱৰণ শুনিবলৈ মোৰ ইচ্ছা হৈছে। কেনেকৈ সোণৰ লংকা ছাৰখাৰ কৰিলা, কোৱা কোৱা হনু, শুনিবলৈ মোৰ বৰ ইচ্ছা হৈছে। হনুমানে বিনয়েৰে ক'লে, হে প্ৰভু, তুমি যাৰ হৃদয়ত থাকা তাৰ ক'ত ভয় থাকে। তোমাৰ চৰণ আৰু সীতাৰ চৰণ, পৱন পিতাৰ পদ মোৰ পৰম সম্পদ। এই তিনি শ্ৰীপদৰ শৰণ লৈ বৎসপদৰ সম দেখোঁ সাগৰ লংঘন। সুৰমা সৰ্পিনীয়ে আহি মোক দেখা দিলে, তোমাৰ নাম স্মৰণ কৰি তেওঁৰ উদৰত প্ৰৱেশ কৰিলোঁ। পুনৰ তোমাৰ নাম স্মৰণ কৰি বাহিৰলৈ ওলাই আহিলোঁ। হে গুণৰ ধাম, এই সকলোবিলাক তোমাৰেই খেলা। সিংহিকা ৰাক্ষসীয়ে সমুদ্ৰত থাকে, মোক গ্ৰাস কৰিবলৈ আনন্দৰে আহিল। তাইৰ উদৰত গৈ প্ৰৱেশ কৰিলোঁ। তোমাৰ নাম স্মৰণ কৰি পুনৰ বাহিৰ হ'লোঁ। কি বিপদত কি সম্পদত য'তেই থাকোঁ, তোমাৰ পুণ্য নাম মনে মনে স্মৰণ কৰি থাকোঁ। তোমাৰ কোপানল পৰম প্ৰচণ্ড, সীতামাৰ শ্বাসবায়ু পৰম প্ৰবল। লংকাপুৰীৰ শুকান কাঠক জ্বলাই দিছিল, এই হনু নিমিত্ত হৈ তাত যোগ হ'লোঁ। তোমাৰ কোপানলত যিজন পৰে, ত্ৰিভুৱনত তাৰ সমান দোষী নাই। যিজনে তোমাৰ পদ আশ্ৰয় কৰে, তেওঁক তুমি দয়াময়ে পৰম পদ দিয়া। মই জাতিত বান্দৰ পশুৰ সমান, পশুৰ হিতাহিত জ্ঞান নাই। তুমিয়ে মোৰ আশ্ৰয়, হে দয়াধাম, তোমাৰ চৰণত যাতে মোৰ অবিৰাম মতি থাকে। দুৰ্বল হনুৰ একমাত্ৰ তুমিয়েই বল, তোমাৰ বাহিৰে হনুৰ একোৱেই সম্বল নাই। তুমি পিতা, তুমি মাতা, তুমিয়েই সকলো। তুমিয়েই হনুৰ একমাত্ৰ আশ্ৰয়ৰ স্থান, হনুৰ পৰম ভাগ্য। অ' হে দয়াময়, হনুক তুমি চৰণত আশ্ৰয় দিছা। তুমি বল, তুমি বুদ্ধি, তুমিয়েই ভৰসা। তোমাৰ বাহিৰে হনুৱে একো আশা নকৰে। হনুৰ এই অপবিত্ৰ তুচ্ছ হৃদয়খন তোমাৰ চৰণ ৰাখিবলৈ উপযুক্ত নহয়। কিন্তু অ' হে কৃপাময়, মনত বৰ ইচ্ছা, ৰাম সীতা দুয়োজনে মিলি কেতিয়া এই হনুৰ হৃদয়ত বহিবা। পবিত্ৰ কৰি দিয়া, এই চকুৰে তোমালোকক কেতিয়া দেখিম। শাস্ত্ৰত কৈছে, মুখ্যপদ পৰম সম্পদ, কিন্তু দেখিছোঁ মুখ্যপদত বিষম বিপদ। মুখ্য পালে তুমি মই একেই সমান হ'ম, এনেহ'লে তোমাৰ অসন্মান হ'ব। শ্ৰীৰাম হনুৰ প্ৰভু, হনু ৰামৰ দাস। হনুৰ এই বিশ্বাস যেন সদায় থাকে, তুমি প্ৰভু, মই তোমাৰ চৰণৰ ভৃত্য। এই সম্বন্ধ যেন প্ৰভু কেতিয়াও নুগুচে। সীতাৰ উদ্ধাৰাৰ্থে বান্দৰ সৈন্যৰ সৈতে শ্ৰীৰামৰ যাত্ৰা, সমুদ্ৰ তীৰত বাস। শ্ৰীৰামে হনুমানৰ পৰম ভক্তিত তুষ্ট হৈ ক'লে, হে হনু, তুমি ধন্য। ত্ৰিভুৱনত তোমাৰ সমান বীৰ নাই। তোমাৰ বিক্ৰমৰ কথা শুনি মই চমৎকৃত হৈছোঁ। মই তোমাক কি দিম, ময়েই তোমাৰ হ'লোঁ, অন্য কি প্ৰসাদ দিম। সেই বুলি ৰামে তেওঁক আলিংগন কৰিলে। তাৰ পাছত হৰষিত মনেৰে সমুদ্ৰৰ পাৰলৈ শুভযাত্ৰা কৰিলে। বান্দৰবিলাকেও চাৰিওফালে আগুৰি মেদিনী আকাশজিনি যাত্ৰা কৰিলে। কিলি কিলি শব্দ কৰি বান্দৰবিলাকে গৈ আছে। সকলো গৈ সাগৰৰ কূলত উপস্থিত হ'লগৈ। থাকিবৰ কাৰণে লতা পতা দি ঘৰ তৈয়াৰ কৰিলে। তাতেই সকলো বান্দৰ থাকিবলৈ ল'লে। তাতেই শ্ৰীৰাম লক্ষ্মণো থাকিলেগৈ। ৰাৱণে চৰৰ মুখত সদায় সেই বাৰ্তা পাই থাকে।